আমি বহুত দুখত ভাগি পৰিছো যেহেতু আৰু আমি ধিক্কাৰ জনাইছো বিজেপি চৰকাৰক যে তেওঁলোকে এনেদৰে আমি গণতান্ত্ৰিকভাৱে সুন্দৰভাৱে আন্দোলন সাব্যস্ত কৰিব আহোঁতে তেওঁলোকে আমাৰ ওপৰত বাধা আৰোপ কৰিছে। গতিকে বিজেপি চৰকাৰে প্ৰশাসনক কিনি ৰাখিছে যে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব নোৱাৰো। তেনে এখন চৰকাৰ আমাক কিয় লাগিছে? গতিকে আমি চৰকাৰক ধিক্কাৰ জনাইছো। আমি বিজেপি চৰকাৰক মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। তেওঁলোকে আমাক মাত্ৰ কথাৰে মোহিত কৰিছে। নিৰ্বাচনী আগমুহূৰ্তত আমালৈ দুখ দিয়ে জনজাতি মৰ্যাদা নিশ্চয় মৰাণসকলক দিয়া হ'ব। ভুক্ত স্বায়ত্তশাসন নিশ্চয় মৰাণসকলক দিব লাগিব। তেনেধৰণে আমি আলোচনাত মিলিত হওঁ। তেওঁলোকে আমাক বাৰে বাৰে গুৱাহাটীলৈ মাতি পঠায়। তাৰপিছতে আমি খালি আন্দোলনত আলোচনাত মিলিত হৈ থাকোঁ, কিন্তু আমাৰ সমস্যাবোৰ কেতিয়াও কাৰ্যকৰী কৰিবলৈ তেওঁলোকে বিচৰা নাই। সেইকাৰণে আজি আমাৰ গণতান্ত্ৰিকভাৱে সুন্দৰভাৱে আন্দোলন সাব্যস্ত কৰোঁতেও তেওঁলোকে আমাৰ ওপৰত বাধা আৰোপ কৰিছে। গতিকে আমি মৰাণ ৰাইজ কেতিয়াও হাত সাৱটি বহি নাথাকোঁ যে আমাৰ প্ৰাপ্য অধিকাৰ বিচাৰিবলৈ যে কোনোবাই আমাক মাৰি ঠেলি হেঁচুকি আমাৰ বাধা আৰোপ কৰিব, আমি কেতিয়াও বহি নাথাকোঁ। লাগিলে আমি তেজ দিবলৈ আমি সাজু আছোঁ যে মৰাণ ৰাইজৰ প্ৰাপ্য অধিকাৰ আমাক লাগিবই। মৰাণ জনজাতিৰ মৰ্যাদা বিচাৰি আজি 50 সংখ্যক 60 সংখ্যক আমি মৰাণ ৰাইজে আন্দোলন অব্যাহত ৰাখিছোঁ। তৎসত্ত্বেও চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। গতিকে আমি মৰাণ ৰাইজ ভৱিত আৰু মৰাণ ৰাইজে কেতিয়াও বহি নাথাকোঁ। আমাক জনজাতি মৰ্যাদা অতি শীঘ্ৰে প্ৰদান কৰিব লাগিব। প্ৰক্ৰিয়াৰে মৰাণ জাতিৰ যি ন্যায্য প্ৰাপ্তি, মৰাণ জাতিক জনজাতিকৰণ আৰু স্বচ্ছ অধিভুক্ত স্বায়ত্ত শাসন প্ৰদানৰ দাবীত আমি আন্দোলন কৰিছিলোঁ। কিন্তু অসম পুলিচৰ যি ন্যায্য, সেই ন্যায্যৰ ক্ষেত্ৰত অসম পুলিচে আমাক বাধা প্ৰদান কৰিছে। তেওঁলোকে অসম চৰকাৰৰ দাস হিচাপে আমাক ব্যৱহাৰ কৰিছে। গতিকে এই ক্ষেত্ৰত আমি সম্পূৰ্ণ ন্যায়িক পদ্ধতি আমি তিনিচুকীয়া পশুজানৰ পৰা আমি এক ৰেলীৰ জৰিয়তে STCলৈ গৈ আছিলোঁ। তেতিয়া আমাৰ যি অসম আৰক্ষী আছে, অসম আৰক্ষীয়ে আমাক বাধা প্ৰদান কৰিছে, আন্দোলন কৰিবলৈ দিয়া নাই। আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, আমি এই সম্পূৰ্ণ আমাৰ নিৰ্যাত অধিকাৰৰ বাবে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছোঁ। এই আন্দোলনক তেখেতসকলে বাধা প্ৰদান কৰিব নোৱাৰে। আমাক আজি তেখেতসকলে এৰেষ্ট কৰিছে। গতিকে আমি ক্ষান্ত হৈ নাথাকোঁ। আমাৰ যি প্ৰাপ্য আছে সেই প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। এটা আমাৰ মৰাণসকলৰ ইতিহাস আছে যে পূৰ্বতে কেন্দ্ৰীয় চৰকাৰে কৰা প্ৰবঞ্চনাৰ বাবে আমাৰ মৰাণসকলৰ হাজাৰ হাজাৰ যুৱকে অস্ত্ৰ হাতত তুলি ল'বলৈ বাধ্য হৈছিলে এটা সময়ত। এতিয়াও যদি এইখন চৰকাৰে এনেধৰণৰ আমাক বঞ্চনা কৰি আহে, তেনেহ'লে কিন্তু আমাৰ হাজাৰ হাজাৰ যুৱক এতিয়াও সাজু হৈ আছে অগণতান্ত্ৰিক প্ৰক্ৰিয়া হাতত ল'বৰ কাৰণে। গতিকে আমি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। আমাৰ যি জনজাতিকৰণ আৰু স্বচ্ছ অধিভুক্ত স্বায়ত্ত শাসন আমাৰ সাংবিধানিক অধিকাৰ আছে, সেই সাংবিধানিক অধিকাৰ অধিককৈ প্ৰদান কৰক। ইতিমধ্যে আমাক ইয়াতে প্ৰশাসনে চৰকাৰে বাধা দিবৰ কাৰণে চেষ্টা কৰিছে। এইটো আমাৰ অজন্ম অধিকাৰ, জনজাতিকৰণ আমাক লাগিব। যিকোনো মূল্য বিনিময়ত আমাক অন্যায় কৰা হৈছে। এই অন্যায় কেতিয়াও সহ্য কৰা নহ'ব। মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণটো প্ৰাপ্য হয় আৰু এই প্ৰাপ্যটো বাধা দি চৰকাৰে বলপূৰ্বকভাৱে আমাক আন্দোলন দমন কৰিবৰ কাৰণে চেষ্টা কৰিছে, যিটো আমি সহ্য কৰিব নোৱাৰোঁ। আমাৰ প্ৰাপ্য অধিকাৰ লাগিব আৰু এই ধৰণে অন্যায়, এই ধৰণৰ অত্যাচাৰ যদি কৰি থাকে তেতিয়াহ'লে মৰাণ জনগোষ্ঠীয়ে আগন্তুক সময়ত চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰিব আৰু কোনো কালেই আমাক জনজাতিকৰণ লাগিব। এই কথাটো স্পষ্টকৈ কৈছোঁ। জনজাতিকৰণ যেতিয়ালৈকে নিদিব তেতিয়ালৈকে আন্দোলন চলিব। কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ বিৰুদ্ধে আন্দোলন চলিব, তীব্ৰতকৈ তীব্ৰতৰ চলিব আৰু ইয়াত কোনেও বাধা দিবৰ কাৰণে যাতে চেষ্টা নকৰে, এই কথাটো আমি আহ্বান জনাইছোঁ।